নমস্কাৰ বন্ধুসকল, মেডিচিনেল জুচ কিদৰে তৈয়াৰ কৰে সেইটো আপোনালোকক আজি দেখাব বিচাৰিছোঁ। পোনপ্ৰথমে আমি মিক্সাৰৰ পাত্ৰটোত আমি পদুনা পাত দি দিছোঁ, অলপমান ধনিয়া পাত অলপ দি দিছোঁ, তাৰপিছতে তুলসী পাত অলপমান দি দিছোঁ, পিচি থোৱা আদা দি দিছোঁ, তাৰ লগত আমি হালধি, কেঁচা হালধি পিচি আমি ইয়াত মিক্সাৰ গ্ৰাইণ্ডাৰত দি পানী অকণমান দি যাতে আমি মিক্সিং কৰিবলৈ সুবিধা হয়, আমি মিক্সাৰ গ্ৰাইণ্ডাৰটোত ঢালি আমি মিক্সিং কৰি দিছোঁ গোটেইখিনি। আমি মিক্সিং কৰি দিলোঁ। মিক্সিং কৰি দিয়াৰ পিছত দেখিছে এই ধৰণে আমাৰ পাল্পটো ওলাইছে। তাৰপিছতে আমি চাকনি এখনত সৰু গ্লাছ এটাত ঢালি দিম গোটেই জুচখিনি। তাৰপিছত আমি অকণমান হাতেৰে চেপি দিলে ইয়াৰ জুচখিনি আমি আৰু অলপমান উলিয়াব পাৰিম। সেইধৰণে আমি চাকনিৰে হাতে এই জুচখিনি চেপি দিছোঁ, যাতে জুচ আমি আৰু অলপ উলিয়াই দিব পাৰোঁ সেই সৰু গ্লাছটিত। ইমান পৰিমাণে আমি যদি সহায় দৈনিক লৈ থাকোঁ, আমাৰ শৰীৰত বহুতখিনি উপকৃত হ'ব। ক'লা নিমখ অলপ ঢালি ইয়াক আমি ষ্টিৰিং কৰি ঘূলি ইয়াৰ জুচটো আমি দৈনিক খাব লাগে। খাবলৈ খুব সোৱাদ আছে আৰু অকণমান কাঢ়া। আপোনালোকে সদায় যিমান পাৰে প্ৰায় আপোনালোকে যদি ৰাতিপুৱা খালী পেটত খায় খুব উপকৃত হ'ব পেটৰ বাবে। ইয়াৰ বেনিফিটছখিনি আমি দি দিছোঁ, স্ক্ৰীণত আপোনালোকে চাই ল'ব। ধন্যবাদ।